বটদ্ৰৱাৰ ঢিং জাগৰণ সাহিত্য গোষ্ঠীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান। ৫খনকৈ গ্ৰন্থ উন্মোচন। নগাঁও জিলাৰ বটদ্ৰৱাৰ ঢিঙত বিগত ২০০১ চনতেই ঢিঙৰ কেইজনমান সাহিত্যানুৰাগীৰ বিৰল প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰাত ঢিং জাগৰণ সাহিত্য গোষ্ঠীয়ে ইতিমধ্যেই ২৪টি বৰ্ষ কৰকি ২৫ বৰ্ষত ভৰি দিলে। এই উপলক্ষে গোষ্ঠীৰ সৌজন্যত আৰু ঢিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত ঢিং মহাবিদ্যালয় লক্ষ্মীকান্ত মহন্ত সোঁৱৰণী সভাগৃহত জাগৰণ সাহিত্য গোষ্ঠীৰ প্ৰাৰম্ভিক ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত পতাকা উত্তোলন কৰে গোষ্ঠীৰ সভাপতি মুকুল বৰাই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে বিশিষ্ট কবি প্ৰদীপ কুমাৰ দে চৰকাৰ আৰু ৰিমঝিম বৰাই। পিছত গোষ্ঠীৰ লগত নিবিড়ভাৱে জড়িত হৈ ইতিমধ্যেই পৰলোক প্ৰাপ্তি হোৱা প্ৰায় 15গৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে উক্ত ব্যক্তিসকলৰ পত্নী তথা পৰিয়ালবৰ্গক একোখনকৈ গোলাম গামোচা আৰু কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয়। লগতে গোষ্ঠীৰ সভাপতি মুকুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰাৰম্ভিক ৰূপালী জয়ন্তী বৰ্ষৰ মুকলি সভা। উক্ত সভাতেই ৫খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। সভাত উপস্থিত থকা সকলো কবি সাহিত্যিককেই গোষ্ঠীৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। লগতে গোষ্ঠীৰ তৰফৰ পৰা একোখনকৈ কৃতজ্ঞতা পত্ৰও প্ৰদান কৰা হয়। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। আজি জাগৰণ সাহিত্য গোষ্ঠীৰ যি অনুষ্ঠান ৫খনকৈ ইয়াতে গ্ৰন্থ আজি উন্মোচন কৰা হৈছে, এই ক্ষেত্ৰত কি ক'ব জাগৰণ সাহিত্য গোষ্ঠীৰ? ২০০১ চনত আজিৰ দিনটোতে জাগৰণ সাহিত্য গোষ্ঠী প্ৰতিষ্ঠা হৈছিল। আজি আচলতে ৰূপালী জয়ন্তী প্ৰাৰম্ভিক বৰ্ষ। এই প্ৰাৰম্ভিক বৰ্ষটোত আমি ৫খনকৈ গ্ৰন্থ উন্মোচন কৰিব পাৰে যথেষ্ট আনন্দিত হৈছোঁ, সুখ অনুভৱ কৰিছোঁ। জাগৰণ সাহিত্য গোষ্ঠীৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল যে ঢিঙত এটা সাহিত্য জাগৰণ সৃষ্টি কৰা, এই ক্ষেত্ৰত সঁচাকৈ চাগৈ জাগৰণ সৃষ্টি কৰিব পাৰিছে। কিন্তু আজিৰ দিনটোত আমি ৫খনকৈ গ্ৰন্থ উন্মোচন কৰাইছোঁ। বিপুল কুমাৰ বৰা আই আৰু কেইটামান জোনাকী পৰুৱা, হৰিবন্ধু বিশ্বাসৰ ঈশ্বৰ আৰু হাহাকাৰ নামৰ 2খনি গ্ৰন্থ, আৰু আখৰুৱা পিতৃ নামৰ এখনি কাব্যগ্ৰন্থ আমাৰ দীপাংকৰগিৰি দেৱগোস্বামী, প্ৰেমেশ্বৰ ঠাকুৰীয়া মূল প্ৰত্যাহ্বানৰ ইংৰাজী অনুবাদ চেলেঞ্জ হৰিবন্ধু বিশ্বাসে কৰিছে। এই ৫খন গ্ৰন্থ উন্মোচন কৰিছে ক্ৰমে অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি শ্ৰীযুত পদুম ৰাজ খোৱাদেৱে চেলেঞ্জ, ঈশ্বৰ গ্ৰন্থখনি ডাক্তৰ ঋষেশ্বৰ ঠেঙাল শইকীয়াদেৱে কৰিছে, হাহাকাৰ গ্ৰন্থখনি কৰিছে ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাদেৱে, আৰু আখৰুৱা পিতৃ গ্ৰন্থখনি উন্মোচন কৰিছে সকলোৱে পৰিচিত বাঁহীবাদক দীপক শৰ্মাদেৱে। আনখন গ্ৰন্থ আই আৰু কেইটামান জোনাকী পৰুৱা, এই গ্ৰন্থখনি কৰিছে অসম সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাদেৱে। সঁচাকৈ এটা ঢিঙত যেন আজি সাহিত্য এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু জাগৰণ সাহিত্য গোষ্ঠীৰ প্ৰাৰম্ভিক অনুষ্ঠানটোতে আমি ৫খনকৈ গ্ৰন্থ ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰে আমি সুখ অনুভৱ কৰিছোঁ। আশা ৰাখিছোঁ আমি যিটো মূল অনুষ্ঠান অহা বছৰ অনুষ্ঠিত হ'ব ২০২৬ বৰ্ষ জুলাই মাহত ৩-৪ দিনীয়াকৈ চাগৈ অনুষ্ঠিত হ'ব। আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ, আৰু সেই অনুষ্ঠানটিত আমি ইয়াতকৈ অধিক গ্ৰন্থ ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰিম বুলি আশা ৰাখিছোঁ। পুনৰ আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গোষ্ঠীৰ উদ্যোগত আপোনাৰ কাব্যপুথি আই আৰু কেইটামান জোনাকী পৰুৱা আজি উন্মোচন কৰিলে। এইখন আপোনাৰ প্ৰথম কাব্যগ্ৰন্থ, আপোনাৰ অনুভৱ কেনেকুৱা? এই ক্ষেত্ৰত মই সৰ্বপ্ৰথমে জাগৰণ সাহিত্য গোষ্ঠীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু অনুভৱ মানে ছপা আকাৰত নিজৰ এটা সৃষ্টি যেতিয়া প্ৰকাশ পাব, তাৰ সমান যে আনন্দ, সৃষ্টিৰ যিটো আনন্দ, সেই আনন্দটো মানে মই কি ক'ম, এইটো সকলোৱে বুজে। এই ঠিক তেনেধৰণৰ এটা সৃষ্টি, যেনেকৈ এগৰাকী মাতৃ এটা সন্তান জন্ম 10 মাহ 10 দিন গৰ্ভ ধাৰণ কৰি যেতিয়া সন্তানটো জন্ম দিয়াৰ পিছত যিটো আনন্দ অনুভৱ হয়, ঠিক তেনেধৰণৰ মোৰ এইটো 10 মাহ 10 দিনৰ নহয়, এইটো মোৰ ছাত্ৰ অৱস্থাৰ পৰা প্ৰায় ক্লাছ 7-8ত পঢ়াৰ পৰাই কিছুমান
অত্যত সিঁচৰিত হৈ আছিল। 2-এটা কবিতা তাৰে গোটাইছোঁ আৰু কলেজীয়া জীৱনতো মোৰ আছিলে, পাতনিত মই অকণমান তাকে ব্যক্ত কৰিছোঁ। আৰু শেষত মই অৱসৰী জীৱনত যেতিয়া অকণমান সময় পালোঁ আৰু চাকৰিৰ শেষৰ কালটো মই গোৱালপাৰাত যেতিয়া আছিলোঁ, সেই সময়ত মই কিছু সময় পাইছিলোঁ আৰু সেই সময়তে মই কিছু কবিতাৰ সৃষ্টি কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত সদায় উৎসাহ উদ্দীপনা দি আহিছিলে আমাৰ জাগৰণ সাহিত্য গোষ্ঠীৰ এই প্ৰেমেশ্বৰ ঠাকুৰীয়া আছে সম্পাদক, মোৰ দাদা মুকুল বৰা সভাপতি আৰু ডক্টৰ ঋষেশ্বৰ ঠেঙাল শইকীয়া ছাৰ, তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিলে জাগৰণ সাহিত্য গোষ্ঠী। বিশেষকৈ মই সাহিত্য গোষ্ঠীটোকে মই মানে মোৰ এই সৃষ্টিৰ আঁৰত তেখেতসকলৰ মানে অনুপ্ৰেৰণা আছে বুলি ক'ম। আৰু হিং আঞ্চলিক যিটো সাহিত্য কবি সন্মিলন, এই আঞ্চলিক কবি সন্মিলনো মই শলাগিছোঁ, তেওঁলোকেও যথেষ্ট উৎসাহ উদ্দীপনা দিছে। আৰু বহুদিনৰ পৰাই ভাবি আছিলোঁ, কিন্তু চাকৰি অৱস্থাত কিছুমান কাম কৰা অসুবিধা, গতিকে অৱসৰী জীৱনত এতিয়া মোৰ এইটো অৱসৰী জীৱনৰ প্ৰথম মানে পদক্ষেপ। ভৱিষ্যতে আৰু কিবা পৰিকল্পনা আপুনি ৰাখিছে নেকি? নিশ্চয় ৰাখিছোঁ। ইয়াত ভৱিষ্যতে মই অকল কাব্যগ্ৰন্থই নহয়, মোৰ কিছুমান স্মৃতিগ্ৰন্থত থকা যেনে বিশেষকৈ ধৰ্মীয় অনুষ্ঠানবিলাকত মই বহুত লেখা দি থৈছিলোঁ, সেইবিলাক মই গোটাবলৈ এতিয়া প্ৰয়াস কৰি আছোঁ আৰু ভাবি আছোঁ, পৰিকল্পনা তেনেকুৱা। আৰু মই এটাই কথা, আমি এই সাহিত্যৰ মাজেদি সমাজখন সংস্কাৰ কৰিব লাগিব। সাহিত্য হৈছে সমাজ সংস্কাৰৰ উত্তম মাধ্যম, মানে যিটো মাধ্যম, এইটো মানে উত্তম পথ আৰু ক'বলৈ গ'লে। গতিকে সাহিত্য চৰ্চাৰ মাজেদি মই সমাজখন সংস্কাৰ কৰাটো বিচাৰোঁ, হোৱাটো বিচাৰোঁ। গতিকে মই আৰু কি ক'ম, এইখিনি মোৰ ক'বলৈ। প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ ফালৰ পৰা কি মন্তব্য আগবঢ়াব? আচলতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ মানে অসমীয়া ভাষাটোৰ সংৰক্ষণ নুবুজায় বা অসমীয়া ভাষাটো জীয়াই থকাটো নুবুজায়। আজি পালি ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, কিন্তু পালি কোনো অঞ্চলৰ কথিত ভাষা নহয়। পালি সম্পূৰ্ণৰূপে বৌদ্ধ সাহিত্যৰ ভাষা। প্ৰাকৃত ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। প্ৰাকৃত ভাষাটো এতিয়া ক'তো নচলে। সংস্কৃত ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, কিন্তু সংস্কৃত ভাষাত কথা কোৱা আপুনি এখন গাঁও, এখন নগৰ আপুনি ক'তো বিচাৰি নাপাব। এয়া কেৱল সেই সাহিত্যসমূহৰ মাজতে সীমাবদ্ধ হৈ আছে। যদিও আমি মাজে সময়ে সংস্কৃত ব্যৱহাৰ কৰিছোঁ বা সংস্কৃত অধ্যয়ন কৰিছোঁ, কিন্তু ইয়াৰ দ্বাৰা সংস্কৃত ভাষাটো চলি থকা নাই। গতিকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা মানে এইটো নুবুজাব যে অসমীয়া ভাষা জীয়াই থাকিব। ভাষা তেতিয়াহে জীয়াই থাকিব, আমি ভাষাটোক প্ৰত্যেকেই, প্ৰতিঘৰ মানুহেই নিজৰ ঘৰখনৰ পৰা ভাষাটোক জীয়াই ৰখাৰ সংগ্ৰামখন আমি অব্যাহত ৰাখিব লাগিব। এতিয়া অপশক্তিয়ে চাৰিওফালৰ পৰা আমাক নিশকতীয়া কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে, যি কাৰণত ডক্টৰ ভূপেন হাজৰিকাই গাই থৈ গৈছিল যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আমি আচলতে লাহে লাহে সংখ্যালঘুত পৰিণত হ'ম নেকি, এনেকুৱা চিন্তা চেতনায়ো মাজে মাজে আমাক শংকিত নকৰা নহয়। ভাষাও যথেষ্ট বিনষ্ট হৈছে আৰু বিশেষভাৱে এচাম আমাৰ ল'ৰা ছোৱালীয়ে ক্ৰমশ ভাষাটোৰ পৰা আঁতৰি আহিছে। আৰু আমি অভিভাৱকবিলাকেও তেওঁলোকক সৰুতেই ভাষাৰ পৰা আমি আঁতৰাই আনিছোঁ। ঠুনুক ঠানাককৈ কথা ক'বলৈ আৰম্ভ কৰোঁতেই, মা বুলি ক'বলৈ আৰম্ভ কৰোঁতে আমি মা শব্দটো আঁতৰাই আনি মাম্মী ক'বলৈ আমি শিকাইছোঁ। গতিকে ই কিন্তু ভাষাটোক ক্ষতি কৰিছে। সেইকাৰণে আমি এইখিনি সময়ত আমি প্ৰত্যেকজন মানুহে আমি সচেতন ভূমিকা ল'ব লাগিব। লোকপিয়ল আহি আছে, এই লোকপিয়লৰ সময়ত আমি যথেষ্ট গুৰুত্ব সহকাৰে আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব। আমি সকলোকে এটা কথা বুজাবলৈ চেষ্টা কৰিব লাগিব যে আমাৰ প্ৰথম পৰিচয় আমি অসম জননীৰ সন্তান। আমি অসমত বসবাস কৰিছোঁ, অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে। আমাৰ জনগোষ্ঠীয় এটা সুকীয়া পৰিচয় থাকিব পাৰে। আজি মই কোচ ৰাজবংশীৰ সন্তান, মোৰ পূৰ্বপুৰুষৰ এটা দিশত আহোমসকলৰ লগত সম্পৰ্ক আছে, কিন্তু সেইটো মোৰ প্ৰথম পৰিচয় নহয়। মই অসম জননীৰ সন্তান, অসম জননীয়ে মোক ঠাই দিছে, অসমীয়া ভাষা সাহিত্যক মই ভাল পাওঁ, অসমীয়া ভাষা সাহিত্যক চৰ্চা কৰিছোঁ। গতিকে মোৰ প্ৰথম পৰিচয় মই অসমীয়া। গতিকে অসমত থকা প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকে যিসকলে অসমক ভাল পায়,
অসমক জন্মভূমি বুলি হিচাপে গ্ৰহণ কৰিছে প্ৰত্যেকেই আচলতে নিজকে অসমীয়া বুলি পৰিচয় দিব লাগে আৰু প্ৰত্যেকেই লোকপিয়লত অসমীয়া বুলি লিখিব লাগে আমি ঘৰত প্ৰত্যেকেই স্থানীয় ভাষা ব্যৱহাৰ কৰিব পাৰোঁ ঘৰুৱা ভাষা ব্যৱহাৰ কৰিব পাৰোঁ সেইটো এটা বেলেগ কথা কিন্তু অসমীয়া ভাষাটো যিহেতু এটা সাৰ্বজনীন ভাষা অসমীয়া ভাষাৰ মাধ্যমেৰেহে আমি এজনে আনজনৰ লগত আমি কথা পাতিব পাৰোঁ আজি বড়োৱে কাৰ্বিৰ লগত কাৰ্বিয়ে বড়োৰ লগত বা আমি বড়োৰ লগত বা আমি কাৰ্বিৰ লগত আমি মিচিঙৰ লগত আমি অসমীয়া ভাষাত সুন্দৰকৈ ভাৱ বিনিময় কৰিব পাৰোঁ সেইকাৰণে আমাৰ সাৰ্বজনীন ভাষাটো হ'ল অসমীয়া ভাষা আৰু সেইকাৰণে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আহক আমি সকলোৱে নিজক অসমীয়া বুলি পৰিচয় দিওঁ আৰু আমাৰ যে এইখন অসম ভূমি আমি যে অসম ভূমিত বসবাস কৰিছোঁ অসমে আমাক আশ্ৰয় দিছে অসমীয়া ভাষা সাহিত্যক আমি শ্ৰদ্ধা কৰিছোঁ গতিকে আমি প্ৰত্যেকেই অসমীয়া ভাষাৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে আমি চেষ্টা কৰিব লাগিব সেইটো আমাৰ মৌলিক এটা দায়িত্ব